ফিলবাৰীত আৰক্ষীৰ নিষিদ্ধ দ্ৰব্য বিৰোধী অভিযান তিনিচুকীয়াৰ পৰা অহা বিশেষ আৰক্ষী দলৰ অভিযানত ফিলবাৰী কাকজানত নিষিদ্ধ দ্ৰব্যৰ সৈতে এগৰাকী মহিলাক আটক ফিলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কাকজান গাঁৱত নিষিদ্ধ দ্ৰব্য বিৰোধী বিশেষ অভিযান চলাই আৰক্ষীয়ে ৬.৪৩ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰে নিষিদ্ধ দ্ৰব্য ব্যৱসায়ী মনোজ হাজৰিকাৰ পত্নী মাইনু হাজৰিকাক আটক কৰে আনহাতে অভিযানৰ আগতেই মাফিয়া মনোজ হাজৰিকাই পলায়ন কৰে মনোজ হাজৰিকা আৰু মাইনা হাজৰিকাই পূৰ্বেও নিষিদ্ধ দ্ৰব্যৰ ব্যৱসায়ত জড়িত হৈ কাৰাবাগ খাটি ওলাই অহাৰ পিছত পুনৰ একেটা কামত লিপ্ত হৈছিল আৰক্ষীৰ অভিযানৰ পাছতেই স্থানীয় শতাধিক মহিলাই মনোজ হাজৰিকাৰ ঘৰলৈ গৈ বিক্ষোভ প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপৰ দাবী তোলে চক মই হঠাৎ ৰাতিপুৱাই গম পালোঁ কি যে এনেকুৱা এটা পৰিৱেশ হৈছে যে ইয়াত ড্ৰাগছ বোলে ধৰা পৰিছে আৰু আমি আগৰ পৰা দেখি আহিছোঁ ৰাইজেও জানে সকলোবিলাকে জানে যে ইয়াত ড্ৰাগছৰ ব্যৱসায় হয় কিন্তু আমি ডাইৰেক্টলি আমি ধৰা পেলাব পৰা নাছিলে কোনো হয়তো কালি ৰাতি কেনেকুৱাকৈ ধৰা পৰিলে এতিয়া জনা মানুহে জানিব ধৰা পৰিলে আৰু আগতেও তেওঁবিলাকে তেনেকুৱা ব্যৱস্থা কৰি পিনে তেনেকুৱাকৈ ধৰা পৰিছে বিভিন্ন জেগাত আপোনালোকেও হয়তো জানে এইবিলাক কথা গতিকে ডেফিনেটলি হাজবেণ্ড ৱাইফ দুইজনে জড়িত হৈ থাকিলেহে তেনেকুৱাকৈ কৰিব পাৰিব ৱাইফে কেনেকৈ জড়িত হ'ব যদি হাজবেণ্ডে ছাপৰ্ট নকৰে গতিকে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা হৈ গ'ল ইয়াতে তো ৰাইজ ওলাই আহিছে আজি তেনেকুৱাকৈ ৰাইজ ওলাই আহিলেহে যদি এটা জনজাগৰণ হ'ব যে ইয়াত সমাজখন সচেতন হ'ব গতিকে যিমানখিনি ৰাইজ ওলাই আহিছে যে চবেই সচেতন ৰাইজ ওলাই আহিছে তেওঁবিলাকৰ ঘৰত হয়তো বিভিন্ন ধৰণৰ অসুবিধা হৈছে ল'ৰা ছোৱালীক লৈ এটা আশা ভৰসা নাইকিয়া হৈ গৈছে গতিকে তেনেকুৱা ধৰণৰ ৰাইজসকলে শংকিত হৈ ওলাই আহিছে আচলতে এই তেনেকুৱা এতিয়া প্ৰশাসনে এতিয়া কেনেকুৱাকৈ ব্যৱস্থা লয় আমি বিচাৰিম যে প্ৰশাসনে কঠোৰ ব্যৱস্থা লওক আৰু তেওঁবিলাকক যাতে এটা থ্ৰিটেনিং এনেকুৱা হওক লাইফ থ্ৰিটেনিং এটা হ'ব লাগে আৰু আমি জনামতে 2বাৰ বা 3বাৰ যদি হৈ যায় এটা লাইফ থ্ৰিটেনিং হৈ যায় যে গোটেই সম্পত্তিও জব্দ হৈ যাব পাৰে তেনেকুৱা এটা ব্যৱস্থা ল'ব লাগে তেতিয়াহে যদি আন কোনোবাই এই এনেকুৱা পদক্ষেপবিলাক নলয় বুলি মই ভাবিছোঁ ঘৰটো কাৰ আছিলে কি আছিলে কিন্তু চক মনোজ হাজৰিকা চবেই জানে মনোজ হাজৰিকাৰ ঘৰ আৰু ইয়াৰ যিজন তেওঁৰ ভাইকে আছে আজি VDPৰ প্ৰেছিডেণ্ট হয় তো ময়ো এজন নাগৰিক সুৰক্ষা সমিতিৰ এজন সদস্য গতিকে মনোজ হাজৰিকা ভাই ককাইকে হয় তেওঁ গতিকে এতিয়া কেনেকুৱাকৈ ব্যৱস্থাকে এইবিলাক হৈছে ওচৰতে থাকে চবেই একে মিলি মানে জইণ্ট ফেমিলি হিচাপে থাকে কেনেকুৱাকৈ কি হৈছে মই এতিয়া গম পোৱা নাই হয়নে ডেপলি মই যাবও নোৱাৰোঁ এতিয়া ডিপলি ক'বও নোৱাৰোঁ যিহেতু মই একদম সন্মুখতে দেখাও নাই বস্তুটো কিন্তু এইটো হয় যে তেওঁবিলাকে ডেফিনেটলি এনেকুৱা ধৰণৰ ব্যৱসায় কৰে আৰু এইটো ৰাইজে একদম সম্পূৰ্ণকৈ একদম ক্লিন চিটত মানে জানে আৰু ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট NE424